মাজনী অ মাজনী মাজনী অ হে ভগৱান এই ছোৱালীজনীও নহয় মানে কি হ'ব মাজনী অ মাজনী উঠাই নাই তুমি কি হ'লনো মা ইমান চিঞৰি আছা যে কি হ'লনো কি হ'লনো ক'বলৈ আহিছা মাজনী সোনকালে নোলোৱা কিয় তুমি যে এতিয়ালৈকে ওলোৱাই নাই কলেজৰ পৰা আহিহে যি শুইয়ে আছা পাৰ্টিলৈ নোযোৱা নেকি পিংকিয়ে তোমাক মাতি থৈ যোৱা নাছিলে তাইৰ আজি বাৰ্থডে পাৰ্টি নহয় বাৰে মোক কৈ থৈ গৈছে আণ্টি তাইক পঠাই দিব আৰু তোমাৰ ইমান ভাল ফ্ৰেণ্ড হয় তুমি নগ'লে কথাটো ভাল নহ'ব নহয় সোনকালে ওলোৱা আকৌ দেৰি হৈ আছে নহয় সোনকালে যোৱা মা মই নেযাওঁ যাবলৈ মন যোৱা নাই কলেজৰ পৰা আহোঁতেই ভাগৰ লাগিছে পাৰ্টি চাৰ্টি এইবিলাক মই ভাল নাপাওঁ তুমি জানাই দেখোন সদায় মোক ঠেলি হেঁচি পঠিওৱা তুমি মোৰ যাবলৈ একেবাৰে মন নাই তাইক ফোন কৰি কৈ দিম মই তুমিও যে কেনেকুৱা ছোৱালী আৰু দেই মাজনী অইনৰ ছোৱালী এইবোৰ পাৰ্টি চাৰ্টি কৰিবলৈ পাগল হৈ থাকে আৰু তুমি এইবোৰত যাবলৈ বেয়া পোৱা কিনো ছোৱালী যোৱা আৰু তাই নগ'লে বেয়া পাব নহয় বহুত বেয়া পাব তাই তোমাৰ ইমান ভাল ফ্ৰেণ্ড হয় ইমানকৈ আহি কৰিও থাকে তাইৰ ঘৰত যদি তুমি নোযোৱা বেলেগৰ পাৰ্টিত যদি যোৱা দেখে তাই বেয়া নাপাবনে বাৰু যোৱা একো নহয় যোৱা ভাল ড্ৰেছ এযোৰ পিন্ধি পাৰ্টিত যোৱা আকৌ এইটোৱে মানে সময় আকৌ এনজয় কৰাৰ এইকণ সময়তে মানুহে ঘূৰিব লাগে ফুৰিব লাগে পিছত কিবা হয় কোনে জানে কোৱাচোন যোৱা একো নহয় এতিয়া বহুত সময় ৰেষ্ট ল'লা এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ লোৱা ভালকৈ কাপোৰ এযোৰ পিন্ধি ওলোৱাগৈ যোৱা আৰু যি টি পিন্ধি নাযাবা আকৌ মোৰ সন্মানটো ৰাখিবা চুইজাৰ টুইজাৰ এইবোৰ পিন্ধি নাযাবা ভাল ড্ৰেছ এযোৰ পিন্ধি যাবা মা কি যে কথাবোৰ কৈ থকা নহয় বাৰু হ'ব দিয়া যাম দিয়া কি পিন্ধি যামনো তুমিয়ে উলিয়াই দিয়াগৈ যোৱা কি পিন্ধি যাব লাগিব মই হ'ব দিয়া কাপোৰ মই চিলেক্ট কৰি দিম বাৰু তুমি যিহে কাপোৰ চিলেক্ট কৰা আৰু পুৰণা কাপোৰবোৰ নিপিন্ধিবা নতুনকৈ কিমান কিযোৰ অনা হৈ আছে তুমিতো পেকিঙে খোলা নাই চাগে হয় পিন্ধাই নাই তাৰে পৰা এযোৰ পিন্ধি যাবা আকৌ ৰ'বা ময়ে চব উলিয়াই কৰি দিওঁ তুমি ফ্ৰেছ হৈ আহা যোৱা কালিওতো মই ড্ৰেছ এযোৰ আনিছিলোঁ ৰেড কালাৰৰ শ্বপিং কৰিব যাওঁতে তোমালৈ সেইযোৰটো পিন্ধাই নাই হয় নহয় সেইযোৰ পিন্ধি যাবা ঠিক আছে ৰেড কালাৰৰ কাপোৰযোৰ বৰ মৰম লাগিছে সেইকাৰণে লৈ আহিছোঁ মই পাৰ্টিত সেইবোৰ কাপোৰে ভাল লাগে বেছি আৰু ৰঙা গাড়ীখনো লৈ যাবা তেতিয়া মিলি যাব ৰঙা হয় নহয় চবে মোৰ ছোৱালী বুলি জানিব লাগিব আকৌ মা সেইযোৰ ড্ৰেছচোন বেছি একেবাৰে কাটা তুমি কি ইমান কাটা আনিছা মোৰ ভাল নালাগে ইমান কাটা পিন্ধিবলৈ মা আৰু গাড়ীনো কি মই যিখন সদায় চলাই থাকোঁ সেইখনে মই কমফৰ্টেবল পাওঁ মা ৰেড কালাৰখন নিনো দিয়া মোৰখনকে লৈ যাম আৰু তুমি কি যে কোৱা নহয় মানুহে তোমাৰ ছোৱালী বুলি এনেও জানে মোক গম পাইছানে এইবোৰ নকৰিলেও মোক তোমাৰ ছোৱালী বুলিয়ে ক'ব সকলোৱে হ'ব দিয়া বেছি কৰা তুমি একেবাৰে ইমান ভাল ড্ৰেছযোৰ মই কিনি আনিছোঁ সেইযোৰে পিন্ধি যাব লাগিব তেতিয়াহে চবে ভাল বুলি কয় চবেই তাত তেনেকুৱা পিন্ধি থাকে দেখা নাই কি যে আউটডেটেড নহয় তুমি মানে এতিয়া যুগৰ ছোৱালী হৈ ইমান মানে পুৰণা যুগৰ নিচিনা কথাবোৰ কোৱা যে একদম খং উঠি যায় দেই মাজনী যোৱা উঠা সেইযোৰ মই উলিয়াই ধুনীয়াকৈ প্ৰেছ কৰি দিওঁ তুমি ফ্ৰেছ হৈ আহি পেলাই পিন্ধি লৈ সোনকালে যোৱা আৰু সন্ধিয়া সোনকালে গুচি আহিবা বেছি দেৰিলৈও থাকিব নালাগে যোৱা উঠা আৰু তাৰপিছত প্ৰিয়াই মাকৰ কথা শুনি পিংকিৰ বাৰ্থডে পাৰ্টিলৈ বুলি ওলাই আহিলে কিন্তু মাকে যিযোৰ কাপোৰ পিন্ধিব দিছিলে যিযোৰ ড্ৰেছ পিন্ধিব দিছিলে সেইযোৰ কিন্তু তাইক নিপিন্ধিলে তথাপিও মাকৰ পচন্দমতেই পিন্ধি আহিছে বাৰু আৰু গাড়ী লৈ ধনী মানুহৰ ঘৰৰ ছোৱালী ন একো অসুবিধা নাই একো প্ৰব্লেম নাই তাইহে কিন্তু এইবোৰ ইমান ভাল নাপায় তাই সাধাৰণভাৱে থাকিয়ে ভাল পায় কিন্তু মাকে তাইক ষ্টেণ্ডাৰ্ড কৰিব বিচাৰে মাক বহুত ষ্টেণ্ডাৰ্ড হয় আৰু তেওঁলোকৰ একো অভাৱেই নাই মাকেতো কাপোৰ সলোৱা দি গাড়ীও সলাই থাকে ক'ৰবালৈ গ'লে কিটি পাৰ্টি হওক কিবা পাৰ্টি হওক মাকে গাড়ী সলাইহে নিয়ে কাপোৰটো দূৰৰ কথা ইমানেই ধনী মানুহ তেওঁলোক একোৰে অভাৱ নাই মানে যদিও টকা পইচা নাথাকে তথাপিও লোন লৈ হ'লেও কিবা কৰি হ'লেও মানে মানুহক দেখাবলৈ কাৰণে গাড়ী ল'ব ঘৰ বনাব কাপোৰ ল'ব এইবোৰ মানে মাকগৰাকী তেনেকুৱা হয় কিন্তু তাই তেনেকুৱা নহয় প্ৰিয়া তেনেকুৱা নহয় তথাপি মাকৰ কথা মতেতো চলিব লাগিবই সেইকাৰণে মাকে যদি কিবা কয় তাই কথাটো শুনে আৰু তেনেকৈ তাই ৰেড কালাৰ গাড়ীখন লৈ পাৰ্টি পালেহি মানে পিংকিৰ বাৰ্থডে পাৰ্টি পালেহি আৰু পিংকিৰ বাৰ্থডে পাৰ্টিত আহি তাই বহুতৰে চকুত পৰিলে আৰু পিংকিয়েও বহুত ভাল পালে তাই অহাৰ কাৰণে পিংকিৰ এজন পেহীয়েকৰ ল'ৰা আছিলে সি প্ৰিয়াক বহুত পচন্দ কৰিলে আৰু তাৰপাছত কি হ'লো তোৰ মোৰ পিছে লাগি আছো যে তোকচোন কৈছোৱে মই পতাই দে না ছোৱালীজনী ইমান ভাল লাগিছে পতাই দে না কথা পতাই দে না চিনাকি কৰাই দে আকৌ তোৰ বাৰ্থডে পাৰ্টিত আহি তই যদি তোৰ ফ্ৰেণ্ড এজনী মোক পতাই দিব নোৱাৰ সেইটো কেনেকুৱা কথা কচোন তাইক পতাই দে না ইমান ভাল লাগিছে ছোৱালীজনী মাত না হে ভগৱানটোৰ পৰা মানে আৰু শান্তি নাই বহুত ধনী মানুহৰ ঘৰৰ ছোৱালী হয় তাই কিন্তু যি টি কথা নকবি আকৌ ৰহ মাতি দিছোঁ বাৰু প্ৰিয়া ঐ প্ৰিয়া এফালে আহচোন কোৱা আকৌ কি হ'ল ইমান চিঞৰিছ যে মানুহবোৰৰ আগত
হেই ৰ কথা এটা আছে অ' আৰু তই যে আহিলি সঁচাকৈ মোৰ বৰ ভাল লাগিছে আণ্টিক মইতো বাৰে বাৰে কৈ আহিছোঁ তইতো এইবোৰ পাৰ্টি চাৰ্টি ভালেই নাপাওঁ তথাপিও নাহিবি বুলিয়ে ভাবিছিলোঁ তই যদি নাহা হয় মই তোক কি কৰিলোঁ হয় ঠিক নাই আৰু এইবোৰ কথা বাদ দেচোন কথা এটা শুন এয়া মোৰ পেহী ল'ৰা বিকাশ চিনাকি কৰাই দিছোঁ আৰু তোক বাৰু চিনি পাইছে তোৰ কথা কৈছোঁৱেই মোৰ ভাল ফ্ৰেণ্ড বুলি হাই হাই তোমাৰ ড্ৰেছযোৰ কিন্তু বৰ ধুনীয়া লাগিছে গম পাইছানে আঁতৰৰ পৰা একে জিলিকি আছা হয় নেকি থেংক ইউ মোৰ মায়ে আনি দিছে মই এইবোৰ শ্বপিং টপিং কৰি ইমান ভাল নাপাওঁ কিন্তু মায়ে বহুত ভাল পায় মায়ে চইচ কৰি লৈ আহিছে মাৰ চইচ হয় হয় নেকি তোমাৰ মাৰ চইচ কিন্তু মানিব লাগিব দেই সঁচাকৈ বৰ ধুনীয়া এইটো কথা পোৱা নাই আৰু হা ভালকৈ পাত আকৌ মই যাওঁ দে তহঁতে কথা পাত প্ৰিয়া তহঁতে তাই কথা পাত হা এই কফি খাই ল আকৌ বহি লৈ পেলাই কথা পাত মই বেলেগ গেষ্টখিনিকো এবাৰ মাত দি থৈ আহোঁ ন হ'ব দে যা প্ৰিয়া বহা আকৌ ঠিক আছে আৰু তাৰ পাছত দুইজনে কথা পাতিবলৈ ল'লে কিন্তু প্ৰিয়াই ইমান সময় কথা পাতি থকাৰ ধৈৰ্য নাই তাই পাৰ্টিটো বেছি সময় নাথাকিলে সোনকালে পিংকিক হাই হেল্ল' কৰি ওলাই গুচি আহিলে কিন্তু এই বিকাশ নামৰ ল'ৰাজনে মানে পিংকি পেহীয়েকৰ ল'ৰাজনে তাইক বৰ পচন্দ কৰিলে আৰু তাইক বিয়া পাতিব বিচাৰিলে সেইকাৰণে পিংকিক বহুতকৈ জোৰ কৰিছে যে তাইৰ ঘৰত ক'বলৈ কাৰণে আৰু তাৰ ঘৰতো ক'বলৈ কাৰণে কাৰণ বিকাশে মাক দেউতাকলৈ বৰ ভয় কৰে মাক দেউতাকে যি কয় তাকে শুনে মাক দেউতাকক পিংকিকে ক'বলৈ কাৰণে ক'লে আৰু পিংকিয়ে বিকাশৰ মাক দেউতাককো ক'লে মানে তাইৰ পেহীয়েক পেহাককো ক'লে আৰু প্ৰিয়াৰ মাককো ক'লে কথাটো তাৰপাছত এদিন এখন পিংকিৰ পেহীয়েক পেহাইক প্ৰিয়াক চাবলৈ বুলি সিহঁতৰ ঘৰলৈ যাবলৈ ধৰিলে আৰু প্ৰিয়াৰ মাকে এনেও তাইৰ কাৰণে ল'ৰা বিচাৰিয়ে আছিলে সেইকাৰণে মাকেও ভালেই পালে ভাল ল'ৰা হ'লে তাইক বিয়া দিব আৰু তাৰপাছত কি হ'ল পেহী ব'ল আকৌ ভিতৰলৈ এইখিনিতে ৰ'লা যে ৰচোনো মাইনা তই বৰ উৎপাত কৰিছ কিন্তু মই কিন্তু ভাল দেখা নাই ইমান ধনী মানুহ চাচোন ভিতৰলৈ সোমাই আহোঁতে কেনেকুৱা চব ডেক'ৰেশ্যন কি ঘৰ বাপৰে ইমান ধনী মানুহৰ ঘৰৰ ছোৱালীজনী মই মোৰ ল'ৰালৈ যদি বিয়া পাতি লৈ যাওঁ তাই তাত সুখী হ'ব পাৰিব জানো আৰু ইমান ধনী মানুহৰ ঘৰৰ বোৱাৰী এনেও ভাল নহয় গম পাইছনে কথাও নুশুনিব পিছত তাইৰ মানে একদম ইটো পিছত সিটো দৰকাৰ হৈয়ে থাকিব তাইৰ বস্তু বিচাৰিয়ে থাকিব সেইবোৰ খৰচ আমি জানো উঠাব পাৰিম নালাগে নেকি যাওঁগৈহে নেকি ব'ল মোৰ কিন্তু একেবাৰে ভাল লগা নাই ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী আমাৰ ঘৰত টিকিব নোৱাৰিব বুজিছ সি যে কি চাই পচন্দ কৰিছে মই কিন্তু অকণো ভাল পোৱা নাই চাচোন ইমান ষ্টেণ্ডাৰ্ড আৰু আমিতো আৰু মিডল ক্লাছ ফেমিলি সিহঁতৰ লগত নিমিলিম নহয় বুজিছনে পেহী তুমি চিন্তা নকৰিবাচোন এতিয়া ইয়ালৈকে আহি হ'বলা তেনেকৈ গুচি গ'লে ভাল কথা হ'ব আগতে ছোৱালীজনী চাই লোৱাচোন কমচে কম তাইক তোমাৰতো পচন্দ হ'বই গম পাইছা আৰু আণ্টিও বেয়া পোৱা নাই নহয় আণ্টিয়েচোন ভালেই পাইছে কথাটো কওঁতে কাৰণ তাইৰ কাৰণে আণ্টিও মানে ল'ৰা বিচাৰি আছিলে ন আৰু মোক এনেও বহুত ভাল পায় মোৰ পেহী ল'ৰা বুলি কওঁতে সিহঁতে পচন্দই কৰিছে তুমি তেনেকৈ নক'বাচোন ভালেই পাবা ব'লা একো নহয় ধনী আৰু দুইটাই দেখিছে ইটো সিটোক লগ পাইছে আৰু সি যে ইমান ভাল পায় তাইক ভাল পাইছে মানে বহুত পচন্দ কৰিছে তাই বাৰু এইবিলাক কথা গম নাপায় এতিয়া কওঁতেহে গম পাইছে তাইৰো একো চাগে আপত্তি নহ'ব গম পাইছানে ব'লাচোন ভিতৰলৈ গৈ এবাৰ কথা চথা পাতি আহা তাৰপাছত ডিচিশ্যন ল'বা এতিয়া ডিচিশ্যন নল'বাচোন কিজানি ভালেই হয় দুইটা মিলেই বাৰু হ'ব দে ব'লচোন চাই লওঁ বাৰু ব'লা আৰে ৰঞ্জনা এইটো তোৰ ঘৰ হে ভগৱান মই গমেই পোৱা নাছিলোঁ সেইটো তোৰ ঘৰহে নেকি তোৰ ছোৱালীকে মই চাবলৈ আহিছোঁ মানে কিৰণ তোৰ খবৰ ভাল পিছে এইটো মোৰ ঘৰে দে মোৰ ছোৱালীকে তই চাবলৈ আহিছ আকৌ তোৰ ল'ৰালে মোৰ ছোৱালী চাব আহিছ সঁচাকৈ বৰ ভাল লাগিছে গম পাই কথাটো আহা বহিয়া ভালনে ইমান দিনৰ মূৰত লগ পাইছোঁ বাপৰে কিমান দিন হ'ল লগ নোপোৱা আহাচোন বহিয়া তাকেতো সেই বিয়া হোৱাৰ পাছত এবাৰ নে দুবাৰহে তোক লগ পালোঁ আৰু লগেই নাপালোঁ ইমান ডাঙৰ ঘৰ বনালি বাপৰে বহুত ধনী মানুহ হ'লি দেখোন তই চবফালে একেবাৰে জাক জমকতাই ভৰ্তি সোমাবই নোৱাৰি চায়ে ভাল লাগে কিবা আগৰ পৰাই বাৰু তই ধনী আছিলি মা ঘৰো বহুত ধনী তোৰ এতিয়া হাজবেণ্ডৰ ঘৰতো বৰ সুখত আছ সঁচাকৈ ভাল লাগিছে দে তোক দেখা পাই কিন্তু তোৰ ছোৱালী বুলি গমেই পোৱা নাছিলোঁ গম পাইছনে বা পেহী চিনাকি ওলাল দেখোন তোমাৰ তুমি এতিয়া চিন্তাই কৰিব নালাগে তেন্তে মাইনা চিনাকি আকৌ মোৰ ভাল বান্ধৱী আছিলে তাই সেই পঢ়া দিনতে বাৰু তাৰপাছত আৰু লগেই নোপোৱা হ'লোঁ আজি অকস্মাত লগ পাই সঁচাকৈ আচৰিত হৈ গৈছোঁ মই গম পোৱা নাছিলোঁ নহয় আকৌ তাইৰ ছোৱালীকে আমি চাবলৈ আহিছোঁ বুলি তাকেতো এতিয়াতো তোমাৰ আৰু আপত্তি নাই চাগে ন তোমাৰ বান্ধৱীৰ ছোৱালী হয় ৰচোন আহিছোঁহে উল্টা পুল্টা কথা কৈ নাথাকিবি বহ তই
হ'ব দে কিৰণ, এনেই তাইক গালি চালি নাপাৰিবিচোন। তাইহে আকৌ ইমান ধুনীয়া সম্বন্ধটো লৈ আহিছে মোৰ মাজনীৰ কাৰণে। তোৰ ল'ৰা বুলি গম পাই ভাল লাগিছে আকৌ। বহি। পিছে এয়া মোৰ ছোৱালী পিয়া, গম পাইছ চাগে ন? তোৰ ল'ৰাটো নানিলি যে, তাকো লৈ আহিব লাগিছিলে আকৌ লগতে। পিংকিয়ে বাৰু মোক ফটো দেখাইছে। হ'ব দে, এবাৰ আকৌ তাকো পঠাই দিবি। হ'ব বাৰু দে, সেইবোৰ পিছৰ কথা। যা চাহ অকণ খাওঁ আকৌ, বহু ৰহ ইয়াতে। হ'ব দে বহ। মাজনী যোৱাচোন তুমি ৰমলাহঁতক কোৱাকৈ চাহ লৈ আহিবলৈ। মা হ'ব। পিংকি তই ভিতৰলৈ আকৌ। ব'ল ভিতৰলৈকে যাওঁগৈ আৰু দুই বান্ধৱীয়ে এতিয়া কিমান কথা পাতি থাকক ন। ব'ল। তাৰ পাছত এনেকৈয়ে কথা বতৰা পাতি চাহ তাহ খাই তেওঁলোক মানে পিংকি আৰু পিংকিৰ পেহীয়েক তাৰ পৰা ওলাই গ'ল। পিংকিৰ পেহীয়েক মানে কিৰণ, তেওঁ কিন্তু ৰঞ্জনাৰ জীয়েকক পচন্দ নকৰিলে। কাৰণ তাই আগৰ পৰাই ৰঞ্জনাৰ চৰিত্ৰৰ কথা জানিছিলে। চৰিত্ৰ মানে বেয়া নহয়, খালি অলপমান মানে অভাৰ স্মাৰ্ট দেখায় বা পূৰা ষ্টেণ্ডাৰ্ড দেখায় আৰু টকা পইচাৰ গৌৰৱ দেখায়। সেইকাৰণে তাইৰ জীয়েকক পচন্দ নকৰিলে। আৰু পিংকিয়ে বহুতখিনি ট্ৰাই কৰিছিলে বিয়াখন হ'বলৈ কাৰণে, কিন্তু মাক দেউতাকে যেতিয়া তাইক পচন্দ নকৰিলে, তে বিকাশেও একো ক'ব নোৱাৰিলে। সেইকাৰণে সিহঁতৰ বিয়াখন কেঞ্চেল হ'ল। কিন্তু এইফালে প্ৰিয়াৰ মাক দেউতাকে পূৰা আশা কৰি আছিলে কিৰণে তাইৰ ছোৱালী পচন্দ কৰিব বুলি। কাৰণ ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী, পচন্দ নকৰা কথাই নাই, সেইটো ভাবি তাই নিজকে গৌৰৱ কৰি আছিলে। কিন্তু যেতিয়া সিহঁতৰ ফালৰ পৰা ৰিজাল্ট গ'ল যে কেঞ্চেল, মানে বিয়া নহ'ব, পচন্দ কৰা নাই, তাৰ পাছতহে তাই মূৰৰ ওপৰত যেন সৰগ ভাঙি পৰিলে। মানে প্ৰিয়াৰ মাকৰ কথা কৈছোঁ। প্ৰিয়াই কিন্তু এইবোৰ ইমান গুৰুত্ব দিয়া নাই, কাৰণ তাইৰ এতিয়া বিয়া হ'বলৈ মনেই নাছিলে। কিন্তু মাকৰ কথা মতে একো বাধাও দিয়া নাছিলে, সন্মতি দিছিলে যি কৰে কৰক বুলি। সেইকাৰণে ল'ৰা ঘৰৰ মানুহ আহিব দিছিলে। কিন্তু এতিয়া এইখন বুলি নহয়, আগতেও তাই বহুতবাৰ তেনেকৈ ল'ৰা আহি উভতি গৈছিলে, একমাত্ৰ টকাৰ কাৰণে। মানে মাকে টকাৰ গৌৰৱ দেখায় আৰু সেইবোৰ সকলোৱে ভাল নাপাইছিলে। আৰু সেইকাৰণে প্ৰিয়াৰ বহুতবাৰ ল'ৰা আহি উভতি গৈছিলে। আৰু এইবাৰ কিন্তু প্ৰিয়াৰ মাকে মানে ৰঞ্জনাই বহুত লাজ পালে, কাৰণ তাইৰ পঢ়াৰ দিনৰ বান্ধৱীয়ে তাইৰ ছোৱালীজনী ৰিজেক্ট কৰিলে আৰু তাই মনতে বহুত দুখ পালে, কিন্তু কাকো প্ৰকাশ কৰা নাছিলে। এনেকৈ বহুতকেইটা সম্বন্ধ আহি গৈ আছিলে উভতি, কিন্তু অৱশেষত এবাৰ আৰু এঘৰ মানুহ তাইক চাবলৈ আহিলে, মানে প্ৰিয়াক চাবলৈ আহিলে। আপোনালোকৰ ল'ৰা কিন্তু আমাৰ পচন্দ হৈছে দেই। আপোনাৰ পিছে আমাৰ ছোৱালী পচন্দ হৈছেনে নাই? একেবাৰে খোলাখুলিকৈ কৈ থৈ যাব কিন্তু দেই। হৈছে আমাৰো হৈছে দিয়ক, কিয় নহ'ব? ইমান ধুনীয়া ছোৱালীজনী আমাৰ পচন্দ নহ'বনে বাৰু? আপুনি মনে থাককচোন। মানে আমাৰ ঘৰতো আৰু সদস্য আছে নহয়, তেওঁলোকৰ লগতো আলোচনা বিলোচনা কৰি লওঁ ন। তাৰপাছত আপোনালোকক জনাই আছোঁ। এতিয়া আমি গৈ থাকোঁ নেকি? ভাল লাগিলে লগ পাই পেলাই। সিদ্ধান্তটো আপোনালোকক ফোনতে জনাই দিম দিয়ক। এতিয়া গৈ থাকোঁ আমি, কাৰণ চবকে নুসুধা নকৰাকৈ আমি যদি অকলে সিদ্ধান্ত দি থৈ যাওঁ, সিহঁতে বেয়া পাব নহয়। খুৰীয়েকহঁত আছে, বৰ্তায়েকহঁত আছে, সকলোবোৰকে সুধি কুচি লওঁ, বুজিছেনে? আমি বাৰু এতিয়া গৈ থাকোঁ দেই। হেৰি ব'লক আকৌ, উঠক আকৌ বাবা, উঠ। ব'লা যাওঁ দেই। হেৰি দেখিলে, আজিও এইটো সম্বন্ধ হাতৰ পৰা গ'ল বুলিয়ে ভাবক। আৰু সিহঁতে কেনেকৈ কথাবোৰ কৈ গ'ল দেখিছেনে? খাই বৈ সকলোবোৰ ধুনীয়াকৈ যাব, কিন্তু সিদ্ধান্তটো আকৌ ফোনতহে জনাই চবে। কিয় মানে? আমাৰ কি কমি আছে হে? ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী আমাৰ মাজনী, একো কমি নাই তাই। আমি লগত চব বস্তুৱে দিম, তথাপিও আকৌ সিহঁতে এনেকুৱা কৰে যে। সকলোবোৰ সম্বন্ধটো আহাটো আহে, ল'ৰাই চাবলৈ আহে, কিন্তু বিয়াৰ বাবে নাকচ কৰি থৈ যায় যে। মই একো কথাবোৰ বুজি পোৱা নাই। হেৰি আপুনি কি চিন্তা কৰি আছে? ইমান নিদিয়ে কিয়? এওঁলোকে নাকচে কৰিব চাগে, হয়নে? নহবাতো ইয়াতে কৈ থৈ গ'ল হয় নহবা। মানুহবোৰে মানে খালি খাবলৈহে আহে নেকি? ঠিক নাই, মোৰ তেনেকুৱাহে লাগিছে। মানে ধনী মানুহ পায় মানে খাবলৈহে আহে, ভাল বস্তু খুৱাওঁ যে, খাবলৈহে আহে নেকি? ঠিক নাই। কি যে মানুহ এইবোৰ, কথাটো কৈ গ'লে কি হয়নো? ৰ'বাচোন, ধৈৰ্য ধৰা, এনেই খং নকৰিবাচোন। কি বা কয় আগতে শুনি লোৱাচোন তেওঁলোকে। নহয় আপুনি বুজা নাই কথাটো। কিমানবোৰ সম্বন্ধ আহিছে চাওকচোন, কিমানে চাবলৈ আহিছে, কিন্তু তেনেকৈ চবে নিগেটিভ কৰি থৈ গুচি যায়গৈ। কিয় মানে? আমাক কি নাই? আমি কি নিদিমনো ছোৱালীজনীক? তাইৰ কি নাই? তাইক এনেকৈ ৰিজেক্ট কৰি থৈ গ'লে তাইৰতো মনটো বেয়া লাগে। মই ভাগৰি পৰিছোঁ আৰু দেই। এই মানুহবোৰক মানে এইবাৰ পৰা আহিলে খেদিহে পঠাম আৰু। মোৰ বহুত খং উঠিছে। মই ভালকৈ জানো তেওঁলোকে যে ৰিজেক্টে কৰিব, মই ভালকৈ জানো। সেইকাৰণে এতিয়া ক'বলৈ টান পালে, ফোনতহে কয়। সেইটো ফোন আৰু নাহে আৰু কোনোদিন, গম পাইছে? হ'ব দিয়াচোন, মনে থাকাচোন, এনেই মাথাটো বেয়া কৰি নাথাকিবা।
তুমি যি টি কথা কৈ থাকা মানে হয় দিয়া মা কিনো বিয়া বিয়া কৰি আছা পচন্দ নকৰিলে নাই আৰু মই কি ইয়াত থাকিলে তোমালোকৰ বুজা হৈ থাকিম নেকি ইয়াত থাকিব নোৱাৰোঁ নেকি বিয়া হোৱাটোৱে মেইন কথা নহয় নহয় বিয়া বিয়া কৰি নাথাকিবা আৰু পচন্দ কৰিলে কৰিব নকৰিলে নাই আৰু ল'ৰা চৰা মাতি নাথাকিবা মই এনেকৈ আৰু সাজি কাচি ল'ৰাৰ আগত ওলাবহি নোৱাৰোঁ তোৰ গাতে ভুল বুজিছ তোৰ গাতে ভুল তই ইমান ভাল ড্ৰেছ উলিয়াই উলিয়াই দিয়াৰ পিছতো এই বেহেঞ্জি টাইপত এইবোৰ কাপোৰ পিন্ধি আহ হা সদায় কওঁ ভাল ড্ৰেছ এযোৰ পিন্ধি আহিবিচোন মানুহৰ আগত নাই তাই খালি এইবোৰ দীঘল দীঘল কাপোৰ সোপা পিন্ধি আহিব সেইকাৰণে পচন্দই নকৰে যা তোৰ কপালখনে বেয়া যা হেৰা তুমি এনেকৈ গুচি আহিলা যে তাৰ পৰা ভাল কথা হোৱা নাই নহয় কি ভাবিছা মানে ছোৱালীজনীটো মোৰ ভালেই লাগিছে দেখোন মা দেউতাই ঠিকেই কৈছে এনেকৈ গুচি অহাটো ভাল কথা হোৱা নাই নহয় একো নোকোৱাকৈ আহিলা যে সিহঁতেতো সুধিছে ন ভালকৈ কথাটো কি হ'ল কি নহ'ল তুমি কি পচন্দ কৰা নাই নেকি ছোৱালীজনী কিন্তু মোৰো পচন্দ হৈছে মা পচন্দ হৈছে ক'বলৈ আহিছে দুইটা মানে একে বাপেক পিতেকৰ গাত ততেই নাই ছোৱালী দেখি পেলাই মোৰ পচন্দ হোৱা নাই সেইকাৰণে মই একো কৈ থৈ অহা নাই আৰু ডাইৰেক্ট তেনেকৈ ক'বলৈ ভালো লগা নাই এতিয়া মই ফোনত কৈ দিম ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী আনি লাভ নাই দেই আমাৰ নিচিনা মিডল ক্লাছ মানুহ আমি ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী আনি পেলাই মই বিপদত পৰিব নোখোজোঁ বুজিলিতো নালাগে মই ৰিজেক্ট কৰি দিম আজি ফোন কৰি কৈ দিম কি ইমান আচৰিত হৈছে কিয় ঠিকে কৈছোঁ মই ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী বিয়া পাতি তোৰ চুলি ডাল ডাল হ'ব বুজিছ তাই চব ইমান ষ্টাইলিছ দেখা নাই কিমান একেবাৰে ধনী মানুহ গাড়ী ঘৰত মানে বাহিৰত গাড়ীৰ লাইন লাগি আছে সেইবোৰ গাড়ী সলাই সলাই সিহঁতে চাগে কিমান ঘূৰি ফুৰে কিমান আজাদি থকা ছোৱালী এইবোৰে কি ঘৰৰ কাম কৰিবহি একো ঘৰৰ কাম কৰিবও নোৱাৰিব এনে সিহঁতৰ মানে এইবোৰ গৌৰৱী কথা অহংকাৰী কথাবোৰ শুনি থাকোঁতেই আমাৰ যাব জীৱনটো বুজিলি নালাগে নালাগে মই ৰিজেক্ট কৰি দিম তই বেলেগ ছোৱালী চাবি হেৰা তুমি এইবোৰ কি কথা কৈছা কোৱাচোন ছোৱালীজনীচোন একো ষ্টাইলে কৰা নাই তেনেকৈ ইমান চিম্পুলভাৱে ইমান ধুনীয়াকৈ কাপোৰ কানি পিন্ধি আহিছে একোতো বেয়া কাপোৰো পিন্ধা নাই ন ইমান ধুনীয়াকৈ আছে মোৰ কিন্তু বৰ মৰম লাগিছে ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী হৈ তাই ইমান চিম্পুলত আছে তোমাৰ কি ভাল লগা নাইনে মোৰ কিন্তু ভাল লাগিছে তুমি কিন্তু ভুল ভাবিছা গম পাইছা মাক আৰু দেউতাকহে ধনী আমাৰ তেওঁলোকৰ লগত কথা নাই নহয় ছোৱালীজনীৰ লগতহে কথা ছোৱালীজনী যদি ভাল হয় আমাৰ তেওঁলোকৰ ঘৰখনৰ লগত আমাৰ একো প্ৰব্লেম থাকিব নালাগে গম পাইছানে আপুনি কি কথা কৈছে হা আমি চাবলৈ গৈছোঁ কাৰণে তাই চাগে তেনেকৈ ভালকৈ কাপোৰ পিন্ধি আছে কিন্তু সিহঁতৰ ধনী মানুহৰ ঘৰৰ ছোৱালীবিলাকে জানো নহয় কি যে কাটা কাটা ড্ৰেছ পিন্ধি থাকিব ইয়াত আহি যদি সেইবোৰ কাপোৰ পিন্ধে মোৰ লগততো কাজিয়া হৈ যাব ভয়ানক সেইকাৰণে নালাগে এইবিলাক বোৱাৰী মোৰ আনিবলৈ মন নাই আৰু মাকৰ কি বাহাদুৰি কথা শুনা নাই ইমান অহংকাৰী টকাৰ গৌৰৱ দেখাই ইমান গৌৰৱী একেবাৰে যেন আমি যেনেকৈ ভিকহু ঘৰৰহে এনেকুৱা দেখায় একে তেওঁৱে যেন চব আছে পৃথিৱীখনৰ গোটেই বস্তু যেন তেওঁৰে আছে একেবাৰে ইমান কথা কৈছে মোৰ মাকৰ কথাখিনি সহ্য হোৱা নাই আৰু সেইকাৰণে নালাগে মোৰ একেবাৰে পচন্দ হোৱা নাই মোৰ অমতত গৈ যদি আপোনালোকে বিয়া পাতিব বিচাৰক মই তেনেহ'লে একো নকওঁ বিয়াত মোৰ একো সন্মতি দিবলৈ নাই সেইজনী ছোৱালী হ'লে সেইজনী মাকক মই বিয়নী বুলি মাতিম নেকি ইমান একেবাৰে বাহাদুৰি আৰু জীয়েকো যে তেনেকুৱা নহ'ব কি মানে আছে একেই হ'ব মই জানো একেই হ'ব ঘৰৰ কাম বন এটাও একো কৰিব নাজানিব আৰু তেনেকৈ বাহাদুৰি কথা ক'ব মই জানো নহয় এতিয়া নতুন কাৰণে চাবলৈ গৈছোঁ কাৰণে মনে মনে আছোঁ আৰু কিন্তু পিছত সমানে মোৰ লগত কাজিয়া কৰিব এইবিলাক ছোৱালীয়ে কিন্তু মা কি কিন্তু আকৌ কি হ'ল তোৰ মানে মোৰ কথা ভাল লগা নাই মানে মা মাকগৰাকী যেনেকুৱাই নহওক কিয় ছোৱালীজনীহে আমাক ভাল লাগে আৰু মাকৰ দৰে যে ছোৱালীজনী হ'ব মোৰ তেনেকুৱা লগা নাই অকণো মা তাই তেনেকুৱা হ'ব নালাগে মই দেখিয়ে ধৰিব পাৰিছোঁ তাই তেনেকুৱা নহয় মা ইমান অহংকাৰী বাহাদুৰি কথা কোৱা বা ঘৰৰ কাম নজনা তেনেকুৱা যেন লগা নাই ঘৰৰ কামো কৰিব জানে চাগে তুমি ভুলোতো হ'ব পাৰা ন মই কিমানবাৰ ছোৱালী চাবলৈ গৈছোঁ কিমানত চাবলৈ গৈছোঁ কিন্তু ক'তো তেনেকৈ ঠিক হোৱা নাই বা তোমাৰ পচন্দই নহয় তেনেকৈ কিমান ঘৰ কেঞ্চেল কৰিছা মা কিন্তু এইবাৰ হ'ল আৰু বহুত হ'ল ইমান ছোৱালী চাই ফুৰিছোঁ আৰু মই নোৱাৰোঁ আৰু মা আৰু এনেও এই ছোৱালীজনী মোৰ বহুত পচন্দ হৈছে তুমি কথা পাতা মই কিন্তু কেঞ্চেল কৰিব বিচৰা নাই আৰু মোৰ বিশ্বাস আছে তাই মাকৰ দৰে নহ'বও পাৰে মই নহ'বা অকলশৰে কথা পাতি চাওঁ নেকি মা কেনেকুৱা হয় কি হয় মই তেতিয়া গম পাম যদি তুমি ভবাৰ দৰে হয় মই নিজে ৰিজেক্ট কৰি থৈ আহিম মা আৰু যদি মই ভবাৰ দৰে হয় তেন্তে তুমি বিয়া পাতি দিব লাগিব বাবা তই ঠিকে কৈছ তই এবাৰ ভালকৈ কথা পাতি চাই লচোন ছোৱালীজনী মোৰ পচন্দ হৈছে সঁচাকৈ মাৰে কোৱা নিচিনা নহ'বও পাৰে তই কথা পাতি চাই ল বুজিছ কিন্তু এটা কথা মনত ৰাখিব যদি মই ভবাৰ দৰে হয় বিয়া কিন্তু কেঞ্চেল কৰিব লাগিব
এতিয়া বাৰু যি কৰে কৰি থাকক। আৰু অকলে কথা পাতিবলৈ হ'লে তাইকতো মাতিব লাগিব ন, ঘৰত জনাব লাগিব কথাটো। আপুনি দেউতাকলৈ ফোনটো কৰি কথাটো কৈ দিয়ক তাইক এবাৰ ওলাই আহিবলৈ কাৰণে। বাবাই ক'ত লগ কৰে জেগাটোৰ নাম কৈ দিয়ক, ওলাই আহক, দুয়োটাই কথা পাতক, তাৰপাছত ডিচিজন লওক। কিন্তু মোৰ মতে ভাল নহ'ব সেইজনীক বিয়া পাতিলে, গম পাইছেনে? মা, আকৌ ডিচিশ্যন দিবলৈ আৰম্ভ কৰিলাই ন? ৰ'বাচোন, মই আহি লওঁ কথা পাতি কৰি। হ'ব বাৰু দে, হ'ব দে। প্ৰিয়া, কি খাবানো? কি অৰ্ডাৰ কৰিম? তুমি কি ভাল পোৱানো? কিবা এটা হ'লেই হ'ল আৰু, আপুনি যি ভাল পায় তাকে অৰ্ডাৰ কৰক, মোৰ লগত কথা নাই। হয় নেকি? ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী তুমি, আৰু তোমাৰতো চিলেকশ্যনবিলাক ষ্টেণ্ডাৰ্ড হ'ব ন, সেইকাৰণে কৈছোঁ তুমিয়ে চিলেক্ট কৰা কি খোৱা। তুমি যি খোৱা ময়ো তাকে খাই দিম আৰু। কোৱা, কি অৰ্ডাৰ কৰিম? ধনী মানুহ বুলি কি কথা আছে? মই ইমান এনেকৈ বাহিৰত খাবলৈ নাহোঁ, এইবোৰ ইমান ভাল নাপাওঁ। ঘৰৰ খোৱাই ভাল পাওঁ বাৰু, কিন্তু তেনেকুৱা ভাল পোৱা বেয়া পোৱা বুলিবলৈ একো নাই, চবেই খাওঁ মই। আপুনি যি অৰ্ডাৰ দিয়ে তাকে খাম, একো টেনশ্যন ল'ব নালাগে। মই জানিছিলোঁৱে তুমি তেনেকুৱাই হ'বা। মই যেনেকৈ ভাবিছিলোঁ তুমি তেনেকুৱাই হয়। মানে আচল কথাটো কি জানা, মোৰ মায়ে, তুমি বহুত ধনী মানুহৰ ঘৰৰ ছোৱালী ন, সেইকাৰণে চিন্তা কৰিছে আমাৰ ঘৰৰ বোৱাৰী কৰিবলৈ। কিজানিবা তুমি বহুত অহংকাৰী হ'বা, বা ঘৰৰ কাম একো নকৰিবা, ষ্টেণ্ডাৰ্ড হ'বা, আমাৰ লগত নিমিলিবা। আমিতো মিডল ক্লাছ হয় ন, যেন তেনে আৰু চলোঁ। আমাৰ ঘৰত এখনেই গাড়ী আছে, তোমালোকৰতো ইমানবোৰ গাড়ী আছে। আমাৰ ঘৰত বা তুমি এডজাষ্ট হ'ব পৰা নে নোৱাৰা, সেইবোৰ মাৰ চিন্তা, গম পাইছা? সেইকাৰণে মায়ে ৰিজেক্ট কৰিবলৈ চাইছিলে। কিন্তু এতিয়া তোমাৰ লগত কথা পাতি মই চিয়'ৰ হ'লোঁ, তুমি আমাৰ ঘৰত ধুনীয়াকৈ এডজাষ্ট হ'ব পাৰিবা। হয় নেকি? মোৰ লগত প্ৰায় তেনেকুৱা হয়, কিন্তু মই বিশ্বাস কৰক, মই ঘৰৰ কাম তেনেকৈ ইমান নাজানো, কিন্তু যিখিনি পাৰোঁ কৰোঁ। যিবোৰ নাজানো সেইবোৰ শিকিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু একেবাৰে নকৰা নহয়। আৰু মই চিম্পলত থাকি ভাল পাওঁ, সাধাৰণভাৱে জীয়াই থাকি ভাল পাওঁ। ইমান জাক জমকতা মোৰো ভাল নালাগে। মোৰ মাৰহে সপোনবোৰ ডাঙৰ, কিন্তু মোৰ যেন তেনে চলিব পাৰিলেই হ'ল। মোক দেখি বহুতেই ভুল কৰে, কাৰণ ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী, মোৰো তেনেকুৱা চইচবিলাক বা চখবিলাক থাকিব পাৰে বুলি চবেই ভাবে, কিন্তু মোৰ তেনেকুৱা একোৱেই নাই। মই সকলোতে এডজাষ্ট হ'ব পাৰোঁ। আৰু আপোনালোকৰ মায়ে মানে আপোনাৰ মায়ে যি কয় সেইটোকে শুনক, কাৰণ মাক দেউতাকৰ কথাও শুনিব লাগে ন। মই কেনেকুৱা কি কথা সেইটোতো আপুনি নিজেই বুজিব পাৰিব, নিজে উপলব্ধি কৰিব পাৰিব, কিন্তু মই কাকো বুজাবতো নোৱাৰিম। যোনে যেনেকৈ ভাবে তেনেকৈয়ে ভাবক, কিন্তু মই চিম্পলত থাকি ভাল পাওঁ। আৰু মানুহৰ ধনী দুখীয়াবোৰ একো কথাই নাথাকে, গম পায়নে? হাত ভৰি যাৰ আছে সেইজনেই বহুত ধনী মানুহ হয়, কাৰণ ভগৱানে তেওঁক সেইবোৰ কাম কৰিবলৈ, নিজে কৰি খাবলৈ সুবিধা দিছে। তাতকৈ আৰু কি লাগে? মই সেইখিনিয়ে ভাবোঁ। আপুনি যদি নিজকে দুখীয়া বুলি ভাবে, আমাক ধনী বুলি ভাবিছে, সেইটো ভুল কৰিছে, গম পাইছেনে? বা, তুমি কিন্তু বৰ ধুনীয়াকৈ কথা কোৱা। হয় নেকি? তোমাৰ লগত কথা পাতি সঁচাকৈ বহুত ভাল লাগিছে। মোৰো ভাল লাগিছে। এনেকৈ যে মাতিব অকলশৰে কথা পাতিবলৈ বুলি মই ভবাই নাছিলোঁ। আৰু মাতাৰ পাছত মায়ে যেতিয়া মোক কালি ক'লে যে আপোনাৰ দেউতা ফোন কৰিছে, তেনেকৈ এবাৰ লগ কৰিব বিচাৰিছে, মইতো আচৰিতে হৈ গৈছিলোঁ। কিয় বা মাতিছে, কিবা কথা, মই একোৱেই ভবা নাই কি কৰিব, কি ক'ব। জাষ্ট আপুনি মাতাৰ কথা গম পাই মই ওলাই আহিলোঁ। কিয় নাজানো, আপোনাৰ কথাখিনি মোৰো কিবা এটা ভাল লাগি গৈছে। হয় নেকি? হ'ব দিয়া বাৰু, মই কথা পাতিবলৈকে মাতিছিলোঁ তোমাক। বাৰু ৰ'বাচোন, মই কিবা এটা অৰ্ডাৰ দিওঁ ন, খাই কথা পাতিম, তেতিয়া আৰু ভাল লাগিব। হ'ব দিয়ক। আৰু তাৰ পাছত এনেকৈয়ে কথা বতৰা পাতি দুইজনৰ ঘৰলৈ বুলি গুচি গ'ল। আৰু তাৰ পাছত কি, তেওঁ মানে প্ৰিয়াই মাকক ক'লেগৈ ল'ৰাজনৰ কথা, আৰু সিও মানে তাৰ নাম হ'ল বিক্ৰম। বিক্ৰমেও মাকক দেউতাকক মনালেগৈ, ক'লেগৈ সকলোবোৰ কথা, কেনেকুৱা তাই হয়, কি হয়। তাৰ পাছত কি আৰু, দুইখন ঘৰৰ আলোচনা মৰ্মে, সন্মতি মৰ্মে বিয়াখন আয়োজন কৰা হ'ল। আৰু এমাহৰ ভিতৰতে দুয়োটাৰে বিয়াখন বহুত ধুনীয়াকৈ পাতি দিলে, আৰু দুয়োটা অতি সুখেৰে পাৰ কৰিব ধৰিলে। প্ৰিয়াই সকলোতে এডজাষ্ট কৰিবলৈ ল'লে, ঘৰৰ কাম বনো সকলোবোৰ শিকিলে। মাকৰ মানে শাহু মাকৰ একো কমপ্লেইনেই নহ'ল। শাহু মাকৰ লগত একদম বান্ধৱীৰ দৰে, নিজৰ মাক জীয়েকৰ দৰে তাই থাকিবলৈ ধৰিলে। শাহু মাকেও তাইক বৰ মৰম কৰিলে। আৰু এনেকৈ আমাৰ কাহিনীটো শেষ হ'ল। কিবা যদি ভুল হ'ল তাতে ক্ষমা কৰি দিব দেই। ধন্যবাদ। কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই।